পঞ্চায়তৰ আজি প্ৰায় 15 দিন হ'ল হাতীয়ে মানে আমাৰ যিটো সন্ত্ৰাস চলাইছে। এটা গাঁওখনত এটা ৰাতি মানুহ শুব পৰা নাই, গতিকে ঘৰ দুৱাৰ ভাঙি মানুহ মাৰিছে আৰু ধানখিনি আমাৰ যেতিয়া আনিছে সেইখিনি সম্পূৰ্ণ নষ্ট কৰিছে, ভঁৰাল ভাঙিছে। গতিকে আমি ডিপাৰ্টমেণ্টৰ মানুহ 4জন বা 3জন আহে, তেওঁলোকে সেইজনে মানে এইটো নিয়ন্ত্ৰণ কৰিব পৰা নাই। গতিকে আমি আমাৰ উপায়ুক্ত মহোদয়ক, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত আমাৰ গাঁওখন ৰক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। ল'ৰা ছোৱালী স্কুল যাব পৰা নাই আৰু আমাৰ কোনো কৰ্ম ক্ষেত্ৰত যাব পৰা নাই, মানুহ ওলাব পৰা নাই। আমাৰ গোটেই গাঁওখন হাতীয়ে এতিয়া বৰ্তমান টাৰ্গেট কৰি লৈছে নিচিনা অনুমান হৈছে। গতিকে মই প্ৰশাসনক, আমাৰ ফৰেষ্টৰ এই ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে এই ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ কৰি আমাৰ গাঁৱৰ ৰাইজক ৰক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ।